নমস্কাৰ, মই বিজয়। মই আপোনালোকক ভিয়েটনাম ভেৰাইটিৰ ৰেড ভেৰাইটিৰ ওপৰত পলিনেশ্যন কৰি দেখুৱাইছিলোঁ ড্ৰাগন ফুলৰ। তো আজি মই দেখুৱাইছোঁ যে পলিনেশ্যন কৰাৰ 2 দিন বা 3 দিন পিছত কি অৱস্থা হয়। তো আপোনালোকে চাবই পাইছে ফুলটো একদম পূৰা মৰি পেলাই এতিয়া পৰি যোৱাৰ অৱস্থা হৈ গৈছে। এতিয়া এইখিনিৰ পৰা আমি অলপ ইয়াক ছিঙি পেলাই ভিতৰৰ নাভিটো ৰাখি ওপৰৰ পাখিবোৰ পেলাই দিব লাগিব। তো আপোনালোকে অলপ চাওক মই কেনেকুৱাকৈ পেলাই আছোঁ। এনেকুৱাকৈ আপোনালোকেও ফলটোৰ পৰা পেলাই দিব যাতে এই ফুলটো যাতে পচি পেলাই গৈ ফাংগাছ নালাগে। বিশেষকৈ ইয়াৰ পৰা লাহে লাহে পচি পেলাই এই ফলটোতো ফাংগাছ লাগি যায়। ফলটো যদি ফাংগাছ লাগি যায় তেতিয়াহ'লে কিন্তু ডাঙৰ নহ'ব আৰু লাহেকৈ পচি পৰি যাব। তো এইফালে যোনটো আছিলে মই এইটোক এতিয়া আপোনালোকক পেলাই দেখুৱালোঁ। সেইফালে আৰু এটা আছে, সেইফালেও যাই পেলাই আপোনালোকক দেখুৱাওঁ। এইবোৰ কিন্তু ফুলৰ টব বা মাটিখিনিত চবেই পেলাই থৈ দিয়ে, কিন্তু এইটো আপুনি পাৰিলে আপোনাৰ ড্ৰাগন ফ্ৰুট গছৰ পৰা অলপ দূৰত ৰাখিব, কাৰণ এইবোৰত পিঁপৰে এট্ৰেকশ্যন কৰে আৰু পিঁপৰ যেতিয়া নেকি এইবোৰৰ ওপৰত অহাৰ পিছত ড্ৰাগন ফ্ৰুট গছৰ ওপৰতো যায় পিঁপৰে নষ্ট কৰি দিয়া ফুলটো বা ফলটো নষ্ট কৰি দিয়াৰ চান্স থাকে। তো এই ফুলবোৰকো আপোনালোকে চেষ্টা কৰিব যে দূৰত পেলাবৰ কাৰণে। মই বৰ্তমান এতিয়া ইয়াতে ৰাখি আছোঁ, পিছত মই আঁতৰাই পেলাই দিম। অলপ এইফালে আহিছোঁ, চাবই পাইছে এইফালে আৰু এটা আছে, এইটোকো মই এতিয়া আঁতৰাই দিম। এই 2 নম্বৰ ফুলটো এইটোকো মই আপোনালোকক পলিনেশ্যন কৰাই দেখুৱাইছিলোঁ। এতিয়া ইয়াৰো এই ফুলটো নাভিটো ৰাখি বাকীখিনি পেলাই দিব লাগিব। তো আপোনালোকে চাই থাকক মই কেনেকুৱাকৈ পেলাই আছোঁ। এইকেইটা কাম আপোনালোকৰ টাইম টু টাইম কৰিবই লাগিব, নহ'লে কিন্তু ফলবোৰ সৰু থাকোঁতেই পচি পেলাই পৰি যাব আৰু লাষ্ট টাইম ফল নাপাব আপুনি। তো চাবই পাইছে ইয়াৰো নাভিটো ৰাখি মই এই ফুলটোক পেলাই দি আছোঁ। আপোনালোকৰ যদি কোনো প্ৰব্লেম হয় তেতিয়াহ'লে এনেকুৱা সৰু চাকুৰ সহায়তো আপোনালোকে এই কামটো কৰিব পাৰিব। কিন্তু এতিয়া মই টানি দিয়াৰ লগে লগে এই ফুলটো আহি গৈছে, এই চাকুটোৰ দৰকাৰে পৰা নাই। আপোনালোকৰ যদি ফুলটো হাতেৰে টানিলে নাহে, এনেকুৱা চাকুৰো ব্যৱহাৰ কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।